ইয়াতে দিছে ৰেজিষ্ট্ৰেশ্যন নং এনে বহুতে কমেণ্ট কৰি আছে যেন অমৃত বৃক্ষ আন্দোলনৰ ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যোৱাৰ পাছত যেতিয়া ফৰ্মখন ওলাই আহে ৰিনিউৱেল ছাকচেছফুলি বুলি ফৰ্মখন ওলাই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এনে বুলি কিয় ওলাইছে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এনে বুলি কিয় ওলাইছে এইটো মই আপোনালোকক কৈ দিছোঁ যে এইটো আপোনালোকে অলপ পিছত ট্ৰাই কৰক অলপ পিছত বৰ্তমান ইয়াৰ সাৰ্ভাৰ ডাউন হৈ আছে আপোনালোকক মই প্ৰুফটো দি দিম মই দিনতে তেওঁলোকলৈ কল কৰিছিলোঁ অফিচিয়েল যিটো নাম্বাৰ আছে নাম্বাৰটোত মই কল কৰিছিলোঁ কল ৰেকৰ্ডিংটো আছে আপোনালোকক শুনাই দিম আৰু আপোনালোকে পিছত ট্ৰাই কৰিব যেতিয়া সাৰ্ভাৰটো ভাল থাকে আপোনালোকে 1 ঘণ্টা আধা ঘণ্টা অলপ পিছত ট্ৰাই কৰিব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি যাব তেনেকুৱা মোৰ হৈছিলে মোৰ ক্ষেত্ৰতো মই দিনত ট্ৰাই কৰিছিলোঁ দিনত অহা নাছিলে কিন্তু ৰাতি ট্ৰাই কৰিছোঁ ৰাতি সাকসেসফুলি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি গৈছে মই তাৰ এটা প্ৰুফ দেখাইছোঁ আপোনালোকক অহা ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দেখা পাইছে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি গৈছে এইটো চক ব্লাৰ হৈ গৈছে ইয়াতে আহি গৈছে কিন্তু অথনি অহা নাছিলে তাৰে মই আপোনালোকক প্ৰুফটো দেখাইছোঁ আপোনালোকে অকমান চক ৱেইট কৰক মই ৰেকৰ্ডিংটো আপোনালোকক শুনাই দেখাই দিম তেওঁলোকে কি কৰিছিলে যে ঠিক আছে আন্দোলনৰ ৱেবছাইটৰ পৰা লৈছোঁ নাম্বাৰটো এতিয়া ৰিনিউ কৰিব দিছে ৰেজিষ্ট্ৰেশ্যন ঠিক আছে আমি মাহভাগতো কৰিলোঁ মানে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো অহা নাই ৰেজিষ্টাৰ ছাকচেছফুলি হৈছে ৰিনিউটো কিন্তু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো অহা নাই কাৰণে মোক কৈ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কিয় অহা নাই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এইটোৱে হয় ন আপোনালোকে যোনটো ৰিনিউ কৰিছে আগৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোৱে হ'ব আপোনালোকে ৰিনিউহে কৰিছে হয় যেতিয়া আমি ৰেজিষ্টাৰ কৰিছোঁ ৰিনিউ কৰিছোঁ তেতিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এনে বুলি আহিছে আৰু কিছুমানৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ওলাই গৈছে মানে ওলোৱা নাই অকণমান প্ৰব্লেম হৈ আছে আপুনি এইটো কালি মানে ফোন কৰক কালি মানে আপোনাক সলিউশ্যনটো দি দিম 12টামান বজাৰ ভিতৰত ঠিক আছে এইটো চাৰ্ভাৰ ইছ্যু ন অকণমান চাৰ্ভাৰ ইছ্যু হৈ আছে হয় হয় ধন্যবাদ থেংক ইউ এইটো আপোনালোকক দেখাই দিলোঁ যেন ইয়াতে চাৰ্ভাৰ ইছ্যু হৈছে আপোনালোকে টেনশ্যন কৰিব নালাগে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নোলালে এনে বুলি আহিলে আপোনালোকে পিছত ট্ৰাই কৰক পিছত ট্ৰাই কৰিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি যাব যদি আপোনালোকে ভালদৰে কৰিব পৰা নাই মই ভিডিঅ' 2টা আপলোড কৰা আছে আপোনালোকে মোৰ চেনেলটোলৈ গৈ আপোনালোকে ধুনীয়াকৈ চাই ল'ব মই মোবাইলতে কৰা আছে ভিডিঅ'টো আৰু লেপটপৰ স্ক্ৰীণতো কৰা আছে আপোনালোকে যোনটো সুবিধা হয় চাই ল'ব থেংকছ ফৰ ৱাচিং